শংকৰী সংস্কৃতিৰ সাধকলৈ ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ। উদাসীন ভকতৰ বাবে পেঞ্চন আঁচনিৰ শুভাৰম্ভ। মাজুলীৰ পৰা গুৱাহাটীলৈ আনন্দৰ লহৰ। উদাসীন ভকতৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উদাসীন ভকতসকলৰ বাবে মাহিলী পেঞ্চন আঁচনি আনুষ্ঠানিকভাৱে আজি মুকলি কৰে। উত্তৰ কমলাবাৰী সত্ৰত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ উপস্থিতিত ভকতসকলে এই ঐতিহাসিক ক্ষণৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰে। লগতে ভোগপুৰ সত্ৰতো দেখা গ'ল। ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ উপস্থিতিত সত্ৰৰ যিসকল ভকত আছে সেইসকলে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে। যিসকল উদাসীন ভকতে সংসাৰ ধৰ্ম ত্যাগ কৰি কেৱল সত্ৰীয়া পৰম্পৰাক জীয়াই ৰাখিবলৈ নিজৰ জীৱন উচৰ্গা কৰিলে, আজি তেওঁলোকৰ মুখত বিৰিঙিছে বিমল হাঁহি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উদাসীন ভকতসকলৰ বাবে মাহিলী পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে। আৰু এই অনুষ্ঠান পোনপটীয়াভাৱে উত্তৰ কমলাবাৰী সত্ৰত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ভকতসকলৰ সৈতে উপভোগ কৰাৰ সমান্তৰালকৈ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়েও উপভোগ কৰে। আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে এই আঁচনিক লৈ মন্তব্য কৰিছে। লগতে জিলা আয়ুক্তৰ মন্তব্য আছে, শুনি লওঁ আহক। আজি অসমীয়া জাতি তথা আমাৰ অসমীয়া যি সভ্যতা সংস্কৃতি, ইয়াৰ কাৰণে এটা ঐতিহাসিক দিন। কাৰণ আমাৰ উদাসীন ভকতসকলৰ যিহেতু বিভিন্ন ধৰণৰ যিটো ৰাইজৰ দান বৰঙণি কমি গৈছে বা তেওঁলোকে খেতি বাতি কৰি যিখিনি ইনকাম কৰিছিলে সেইখিনিৰে চলিবলৈ যথেষ্ট অসুবিধা হৈছিলে, যাৰ ফলত ভকত আমাৰ সংখ্যা লাহে লাহে কমি যাব ধৰিছিলে। বহুতে ভাবিছিলে ভকত হ'লে ভাল ধৰণে থাকিব পাৰিবনে নাই, তেওঁলোকৰ যিটো সত্ৰীয়া সংস্কৃতি চৰ্চা কৰিবলৈ সুবিধা পাবনে নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে এটা সুন্দৰ ব্যৱস্থা কৰিলে যে মাহিলী তেওঁলোকক এতিয়া 1500 টকা আৰু নিশ্চয় ইয়াৰ পিছত বহুত বেছি বাঢ়িও যাব, যাতে আমাৰ সত্ৰৰ যি উদাসীন ভকত তেওঁলোকে আমাৰ সত্ৰীয়া সংস্কৃতিৰ গোটেইখিনি পৰম্পৰা ধৰি ৰাখিব পাৰে আৰু আমাৰ জাতিটোক সদায় সুস্থ কৰি ৰাখিব পাৰে। জনকল্যাণৰ কাৰণে সত্ৰসমূহ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ ভিতৰত উদাসীন সত্ৰসমূহৰ এক বিশেষ ভূমিকা আছে। ঈশ্বৰৰ ওচৰত পৰ্যাপ্ত সময় দিয়া আৰু ৰাইজৰ কাৰণে সময় দিয়া উদ্দেশ্যতেই উদাসীন সত্ৰৰ জন্ম হৈছে। আৰু সেই অৰ্থত উদাস সত্ৰ। উদাসীন সত্ৰসমূহে অসমৰ সমাজ সংস্কৃতিত যিদৰে প্ৰভাৱ পেলাই আহিছে, ই এক অনন্য মাত্ৰা সমাজত প্ৰদান কৰিছে, এইটো সকলোৰে পৰিলক্ষিত হৈছে। আৰু এই উদাসীন সত্ৰৰ কাৰ্য তথা ত্যাগক সন্মান জনাই বৰ্তমানৰ অসমৰ কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উদাসীন সত্ৰৰ ভকতসকলৰ বাবে যি মাহেকীয়া অৰিহণা আগবঢ়াইছে, এয়া সঁচাকৈ এক শলাগনীয় কাৰ্য। আমি ভাবোঁ এই অৰিহণাৰ যোগেদি উদাসীন ভকতসকলে নতুনকৈ জীয়াই থকাৰ সম্বিত ঘূৰাই পাব আৰু উদাসীন সত্ৰসমূহক ৰক্ষা কৰাৰ ক্ষেত্ৰত, ভৱিষ্যত ইয়াক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইয়াক দুগুণে সহায় কৰিব। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীদেৱলৈ কৃতজ্ঞতা জনাইছোঁ, চৰকাৰলৈ কৃতজ্ঞতা জনাইছোঁ। আৰু সত্ৰসমূহৰ সেইটোৱে ধৰ্ম, যি সত্ৰই সময় সাপেক্ষ, সমাজ সাপেক্ষ কাম কৰে। আমাৰ আগৰ প্ৰবাদ পুৰুষ সত্ৰাধিকাৰসকলে তেনে কাম কৰাৰ দৃষ্টান্ত আছে। গড়মূৰ সত্ৰৰ বিপ্লৱী সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোসাঁইচয়ে যিখিনি কাম কৰি থৈ গ'ল, সেয়া সকলোৰে নিশ্চয় নখদৰ্পণত আছে। তেনেকৈ আমাৰ আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্তদেৱ গোসাঁইচয়ে কলিকতাৰ পৰা ছপাশাল আনি সত্ৰত প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰকাশ যন্ত্ৰৰ নাম দি যি 3খনকৈ বাতৰিকাকত প্ৰকাশ কৰিছিল, আসাম বিলাসিনী, আসাম দীপিকা, আসাম তৰা, আৰু তাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন বৰগীত যিদৰে প্ৰকাশ কৰি উলিয়াইছিল, তাতেই প্ৰমাণিত হৈছিল
যে সত্ৰই কেনেদৰে সমাজ সাপেক্ষ কাম কৰে। দেৱদেৱ ৰুদ্ৰদেৱ গোহাঁইশ্বৰে সেই আধুনিক মনা চৰিত্ৰটোৰে সমাজৰ কাম কৰি গৈছিল, সময় সাপেক্ষ কাম কৰি গৈছিল। আৰু তেনেকৈ আমি সদায় অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ যে সময় সাপেক্ষ কাম কৰিব লাগে। ইতিমধ্যে আউনীআটী নামত আউনীআটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। এক সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে